নুৰিছা কিচেনলৈ স্বাগতম। আশা কৰোঁ সকলোৱে ভালে আছে। আজি মোৰ ৰেচিপিটো হ'ল আলু চপ, আৰু আলু চপটো মই কেনেদৰে বনাইছোঁ আজি আপোনালোকক দেখাই দিম। এই আলু চপটো বনাই দেখাই দিম। চাওক কিমান ধুনীয়া হৈছে আলু চপটো। আৰু আলু চপটো মই কেনেদৰে বনাইছোঁ আপোনালোকে মোৰ ভিডিঅ'টো চাব, আৰু চোৱাৰ আৰম্ভণিতে এটা লাইকো দিব, আৰু কেনেকুৱা এটা কমেণ্টো কৰিব। আলু চপ বনাবৰ কাৰণে মই ইয়াতে 500 গ্ৰাম আলু ল'লোঁ, আৰু আলুখিনি সিজাই বাকলি গুচাই লৈছোঁ। আৰু আলু দি আছোঁ 1 চামুচ, সোৱাদ অনুসৰি নিমখ দি দিলোঁ, আৰু দি দিলোঁ এটা পিঁয়াজ আৰু 2টামান কেঁচা জলকীয়া নিমিকৈ কাটি দি দিলোঁ এনেদৰে। ইয়াতে দি দিলোঁ অলপখিনি জলকীয়া গুড়ি, অলপ জিৰা গুড়ি আৰু অলপ হালধি গুড়ি। এতিয়া ভালদৰে আলুখিনি হাতেৰে ভালদৰে ভাঙি ল'ম, আৰু মছলা পিঁয়াজ কেঁচা জলকীয়া গোটেইখিনি একলগত মিক্স কৰি ল'ম। গোটেইখিনি ভালদৰে একলগত মিক্স কৰি দি আছোঁ, আৰু ধুনীয়াকৈ মছলাটো যাতে ভালদৰে মিক্স হয়, আৰু পিঁয়াজখিনিও ধুনীয়াকৈ এনেদৰে হাতেৰে এনেদৰে ভালদৰে মোহাৰি দি আছোঁ। আলুখিনি ভালদৰে এনেদৰে মিক্স কৰি দিলোঁ, আৰু এতিয়া আলুখিনিক এনেদৰে মুঠি বনাই ল'ম। এনেকুৱা টাইপৰ মুঠি বনাই ল'লোঁ। চাওক ঠিক তেনেদৰে আৰু বনাই লৈ আছোঁ এনেদৰে। একেবাৰে ইজি ৰেচিপি, কিন্তু খাই বহুত টেষ্টি হয়। গোটেইখিনি আলু এনেদৰে 8টামান মুঠি বনাই ল'লোঁ। এইফালে ল'লোঁ আটা, আৰু ইয়াতে কৰ্ণফ্ল'ৰ, আটা আৰু কৰ্ণফ্ল'ৰে মিলাই এটা বেটাৰ বনাম। ইয়াতে দি দিলোঁ অলপখিনি নিমখ, অলপ জিৰা গুড়ি, আৰু অলপখিনি জলকীয়া গুড়ি, আৰু অলপ হালধি গুড়ি। গোটেইখিনি উপকৰণ একলগত মিক্স কৰি দিলোঁ, আৰু দি আছোঁ অলপ পানী দি ভালদৰে চামুচেৰে লৰাই দি আছোঁ। বেটাৰটো এনেকুৱা টাইপৰ বনাই লৈছোঁ, দেখা পাইছে। আৰু এইফালে লৈছোঁ আধা প্লেট চিৱাই লৈছোঁ, আৰু চিৱাই হাতেৰে ভালদৰে এনেদৰে মিহিমিকৈ আৰু সৰু সৰুকৈ ভাঙি ল'লোঁ। ইয়াৰ পৰা এটা আলু চপ এনেদৰে ল'লোঁ, আৰু বেটাৰত এনেদৰে বেটাৰ লগাই লৈ আছোঁ। বেটাৰ লগাই লগে লগে দি দিম, চিৱাইত দি আছোঁ। একেবাৰে নতুন ৰেচিপি এটা, আৰু এনেদৰে বনালে খায়ো ভাল লাগে। বনাই খাই চাব এবাৰ। এনেদৰে লগাই এইফালে মই গেছত পেন এটাত তেল বহাইছোঁ, গৰম তেল, তেলত দি আছোঁ লগে লগে। ঠিক তেনেদৰে আৰু এটা এনেদৰে আলু চপ দি দিলোঁ। ইয়াতে এনেদৰে বেটাৰ লগাই লৈছোঁ, বেটাৰ লগাই আলু চপটো এই চিৱাইত দি আছোঁ এনেদৰে। এনেদৰে চিৱাই লৈ ঠিক তেনেদৰে এইটো দি আছোঁ তেলত। এনেদৰে বাকীকেইটাও বনাই ল'ম। ইয়াতে 4টা আলু চপ দি দিলোঁ, আৰু অলপ ওলোটাই দি আছোঁ। কালাৰটো কিমান ধুনীয়া দেখা যায়, সঁচাকৈ বহুত ভাল লাগে দেখি। আৰু যেনেকুৱা ভালে লাগে দেখাত, তেনেকুৱা খায়ো ভাল লাগে। তেনেদৰে ওলোটাই দি আছোঁ। আৰু গেছৰ ফ্লেমটো মই ল' ফ্লেমত ৰাখি আলু চপখিনি ভাজি লৈ আছোঁ। আলু চপখিনি এনেদৰে ওলট পালট কৰি ভাজি ল'লোঁ। ভজা হৈ গ'ল প্ৰায়, এতিয়া নমাই দিম। এই আলু চপখিনি হৈ গ'ল, আৰু এতিয়া উঠাই লৈ আছোঁ। চব কিমান ডাঙৰ হৈছে, ফুলি মোটা মোটা হৈছে, আৰু প্লেটত উঠাই দি আছোঁ।
এতিয়া আকৌ দি আছোঁ আলু চপকেইটা ঠিক তেনেদৰে বাকীকেইটাও এনেদৰে ভাজি ল'ম এইকেইটা আলু চপো ভজা হৈ গ'ল এইকেইটা উঠাই লৈ আছোঁ গুটিকেইটা আলু চপ ভজা হৈ গ'ল চব কিমান ধুনীয়া হৈছে আৰু শব্দটো শুনাই দিওঁ শুনা পাইছে শব্দটো চবকেইটা কিমানখিনি মচমচীয়া হৈছে শুনাই দিছোঁ কিমান ধুনীয়া হৈছে এনেদৰে আলু চপ বনালে চাহৰ লগতো খোৱা যায় বা ল'ৰা ছোৱালীক স্কুলত টিফিনো দিব পাৰি নিশ্চয় মোৰ ৰেচিপিটো ভাল লাগিছে যদি ভাল লাগে লাইক শ্বেয়াৰ কমেণ্ট কৰিব প্লিজ এটা ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি দিব আজি মোৰ ৰেচিপি এইখিনি আকৌ আশা আছে কাইলৈ আৰু এটা নতুন ভিডিঅ' লৈ আহিম থেংক ইউ